প্ৰথম কথা অতি দুৰ্ভাগ্যজনক কথা যে ময়ো প্ৰায় ৩৪টা বছৰ শিক্ষকতা কৰি প্ৰায় 11টা ইলেকশ্যনত দায়িত্ব সম্পন্ন কৰি আহিলোঁ। যেতিয়া নিৰ্বাচনৰ প্ৰশিক্ষণবিলাক হয় তেতিয়া তাত যিখিনি মানুহে মনোযোগ দি কথাখিনি শুনে, ইলেকশ্যনৰ বিধিখিনি পঢ়ে আৰু নিয়ম নীতিখিনি গভীৰতালৈ লৈ যায়, তেতিয়াহ'লে ইয়াতে কোনো এনেকুৱা ধৰণৰ ঘটনাৰ সৃষ্টি নহয়। প্ৰথম কথা ঘটিলে যে এইটো এজন বিষয়া বা দুজন মানুহৰ গলটিৰ কাৰণে আজি ইয়াতে প্ৰায় ৫০০ মানুহে আহি পুনৰ ভোট দিব লগা হৈছে, যাৰ কাৰণে প্ৰশাসনৰ অতিৰিক্ত অৰ্থব্যয় হৈছে। কাৰণ কালিৰ পৰা ইয়াত প্ৰিজাইডিং মুখীয়া ছেক্ৰেটাৰী পঠিওৱা গৈছে, বেলট কৰিবলগীয়া গৈছে, সম্পূৰ্ণ ব্যৱস্থা কৰিব লগা গৈছে। আমি প্ৰশাসনক ক'ব লগা একো নাই, কিন্তু প্ৰশাসনৰ হৈ যিকেইজনে ইয়াত ভোট ল'বলৈ আহিল তেওঁলোকে কিয় এটা কথা বুজি নাপালে যে আমি নিষ্ঠা সহকাৰে কাম কৰিব লাগে। আৰু এটা কথা মই অতি আচৰিত যে এই সময়ছোৱাৰ ভিতৰত প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে ৰিপৰ্ট দিব লাগে। ৰিপৰ্ট দিবলৈ যাওঁতে ইছ্যু কৰা বেলট কিমান, কাউণ্টাৰ ফাইল কিমান, তাৰ ওপৰত সংখ্যাটো লৈ পেলাই কিমান ভোট পোল হ'ল, কিমান বেলট ইছ্যু কৰিলোঁ তেতিয়ালৈকে সতে পুৰুষ কিমান, মহিলা কিমান, এই কথাটো গৈ থাকে। এতিয়া তেখেতসকলে ২ ঘণ্টাৰ মূৰে ৰিপৰ্ট দিয়া সময়ছোৱাত কি কাউণ্টাৰ ফাইলৰ ওপৰত গন্তি কৰি ৰিপৰ্ট দি আছিল। আৰু এটা কথা মোৰ মনত প্ৰশ্ন আহিছে যে এই সময়ছোৱাৰ ভিতৰত ইয়াৰ ছেক্টৰ অফিচাৰ, ইয়াত থকা অবজাৰ্ভাৰ বা ছিকিউৰিটি অবজাৰ্ভাৰ অনেক ধৰণৰ মানুহ এই সময়ত ভোটিং কেন্দ্ৰটো পৰিদৰ্শন কৰে যে ইয়াত ভোটটো ঠিকেই চলি আছেনে, হিচাপ ঠিকেই চলি আছেনে। প্ৰত্যেকজন বিষয়াৰ অবজাৰ্ভাৰৰ পৰা ধৰি ছেক্টৰ অফিচাৰ পৰা সকলোৱে সকলো কথাৰ ওপৰত নজৰ দি যাব লাগে, এইটো তেওঁলোকৰ দায়িত্ব। গতিকে প্ৰথম অৱস্থাত ধৰিলোঁ 10টা মানুহে ভোট দিয়াত যেনিবা ধৰা নপৰিল, 2 ঘণ্টাৰ ভিতৰত ভোট দিয়াৰ পিছতো এই কথাটো ধৰা পৰিব লাগিছিল। গতিকে যিকেইজন ঘটনাটো ঘটি গ'ল, এতিয়া আমি ৰাইজক মই কালি আহ্বান জনাইছোঁ যে সকলো ৰাইজে ভোট দিয়ক। কিন্তু প্ৰথম কথা ঘটিলে যে যিকেইজন বিষয়াৰ এই গাফিলাতি, ইচ্ছাকৃত বা অনিচ্ছাকৃত, ইয়াত নাজানে বুলি কোৱা কথা নহয়, কাৰণ তাতে আমি যিটো গম পাইছোঁ কোনো এজন বিষয়াই নতুন প্ৰথম এইবাৰৰ কাৰণে ভোট লোৱা মানুহ নহয়। তেওঁলোকৰ চাকৰি কাৰ্যকাল কমচে কম এতিয়া 25 বছৰৰ ওপৰত। যোৱা 25টা বছৰত তেখেতসকলে নাই বুলিও 5টা ইলেকশ্যন হয়তো পৰিচালনা কৰি আহিছে। গতিকে এই সময়ছোৱাত তেওঁলোকে নতুন মানুহ যেতিয়া নহয়, তেওঁবিলাকে দায়িত্ব সহকাৰে কাম কৰিছে, গতিকে কথাটোত তেওঁবিলাকে চিৰিয়াছ নহ'ল। এতিয়া আমি তেওঁলোকক এইটো নকওঁ যে তেওঁলোকৰ চাকৰি খাই দিয়ক, কিন্তু এইটো কথা ক'ম যে এটা অনুশাসনমূলক ব্যৱস্থা লওক, যিটোত আগলৈকে মানুহে এনে এটা কাম কৰাৰ পৰা বিৰত থাকে। তেওঁবিলাকক দিয়া ব্যৱস্থাৰ ওপৰত ব্যৱস্থা লওক, কাৰণ নিৰ্বাচনীত সামান্যতম অৱহেলা কৰা মানুহক আগত চাকৰিৰ পৰা আমি ছাছপেণ্ড কৰি দিয়া পাইছোঁ আৰু কুইক একশ্যন হোৱা পাইছোঁ। গতিকে আমি আহ্বান জনাম যে প্ৰশাসনে এই কথাটোৰ কাৰণে সতৰ্ক হওক। আৰু মিডিয়াৰ যোগেদি আমি গোটেই অসমৰ মানুহক এটা কথা কৈছোঁ, আমি ক্ষমা সহকাৰে কৈছোঁ যে বোকাখাতত ইমান ধুনীয়া নিৰ্বাচন হৈছে, আমি ইয়াতে চৰকাৰী পক্ষ, বিৰোধী পক্ষ সকলোৱে মিলি জুলি একেলগে থিয় দি আমি ইলেকশ্যন কৰিছোঁ। কণ্টেষ্ট হৈছে, আমাৰ মাজত কোনে ভোট পাম সকলোৰ মাজত প্ৰতিযোগিতা হৈছে, কিন্তু শান্তিপূৰ্ণ এনেকুৱা এটা পৰিৱেশ বোকাখাতত আমি দেখিছোঁ যে আমাৰ ভিতৰত কোনো বিতংকতামূলক কথা নাই। এনে অৱস্থাত এই 2জন মানুহৰ অৱহেলাৰ কাৰণে বোকাখাতৰ নামটো আজি ৰিভোটত সংগ্ৰহ কৰিবলগীয়া হ'ল। আৰু তাতকৈ টিভিয়ে বাৰে বাৰে দেখাই আছে যে সকলো টিভিয়ে যে 2জন মানুহৰ নিজৰ কৰ্ম অৱহেলাৰ কাৰণে আজি পুনৰ ভোট ল'ব লগা হৈছে। আমি আহ্বান জনাম এইটো গভৰ্ণমেণ্টে এটা কুইক আৰু খৰতকীয়া আদৰ্শমূলক সিদ্ধান্ত লওক, একশ্যন লওক। হয়, যোৱা 2 মে' তাৰিখে ভোট গ্ৰহণ আছিলে। ইয়াত কিছু অফিচৰ বিসংগতিৰ কাৰণে ইয়াত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। আমি সকলোকে প্ৰাৰ্থীসকলক শুভেচ্ছা জনাইছোঁ। তাৰোপৰি ভোটাৰ ৰাইজকো আহ্বান জনাইছোঁ, সকলোৱে ইয়াত ভোটদান কৰক আৰু নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। আৰু আজি আশা ৰাখিছোঁ শান্তিপূৰ্ণভাৱে এতিয়ালৈকে বৰ্তমানলৈকে ভোট গ্ৰহণ অনুষ্ঠিত হৈছে আৰু ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে বুলি হৈছে। ইয়াত কোনো বোকাখাত সমষ্টিত কোনো এটা বিসংগতি হোৱা নাছিলে। দুৰ্ভাগ্যক্ৰমে ইয়াত এটা অফিচাৰ ভুলৰ কাৰণে, পুলিং অফিচাৰ আৰু প্ৰিজাইডিং অফিচাৰ ভুলৰ কাৰণে এইটো হ'ল। গতিকে পুনৰবাৰ এইটো নঘটিব বুলি আমি আশা ৰাখিছোঁ। সকলোৱে শান্তিপূৰ্ণভাৱে মিলিজুলি আমি ভোটদানত সহযোগিতা কৰিব লাগে। মই ভাবোঁ এইটো অনুসন্ধান হ'বলৈ এনকুৱাৰী হ'ব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যিহেতু তেখেতসকলক এইটো ট্ৰেইনিং দিয়া হয়। আৰু মই নিজে ব্যক্তিগতভাৱে গম পাইছোঁ তেখেতসকল বহুত পুৰণা বিষয়া, এইবিলাকত জড়িত। আগতে এইটো ইণ্টেনশ্যনেলি হ'ল নে কি হ'ল, একচুৱেলি কাৰ ভুলৰ কাৰণে হ'ল, এটা এনকুৱাৰী হ'ব লাগে। এনকুৱাৰী হৈ তেখেতসকলৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটোৱে প্ৰথম ঘটনা, এইটো দুৰ্ভাগ্যজনক, অতিকৈ দুৰ্ভাগ্যজনক। এইটো প্ৰথম ঘটনা, ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ট্ৰেইনিঙৰ সময়ত নিজে গুৰুত্ব নিদিয়ে আৰু ইয়াতো গুৰুত্ব দিয়া নাই আৰু চিৰিয়াছলি লোৱা নাই মেটাৰটো। তেখেতসকলে ট্ৰেইনিং ভালকৈ দিছিল নিদিছে, ট্ৰেইনিঙত কাৰোবাৰ লগত মিলি জুলি ট্ৰেইনিঙলৈ নহাকৈও আছিল নে, কেনেকৈ জানিব। এইটো ৰাহ শাস্তি হৈছে, তাৰ বাবে আচলতে দুখিত আমি, এইটো হ'ব নালাগিছিলে। সেইকাৰণে
পুনৰবাৰ আহক, অকণমান কষ্ট কৰক, সকলোৱে তেখেতসকলৰ গণতান্ত্ৰিক অধিকাৰটো সাব্যস্ত কৰক। পুনৰ ভোটগ্ৰহণ যোনটো হৈ আছে খুব পিচফুলি হৈ আছে, শান্তি শৃংখলা মেইনটেইন কৰি পেলাই স্থানীয় বাসিন্দা লগতে আমাৰ গোটেইখিনি মানুহৰ পুৰা সহযোগিতা আছে আৰু খুব সুন্দৰকৈ ভোটগ্ৰহণটো হৈ আছে। 47 নম্বৰ গুটুং LP স্কুল ভোটগ্ৰহণ কেন্দ্ৰটোৰ নাম। আৰু সেই আৰু ইয়াতে 583 ভোটাৰ্ছ আছে। তাৰে ভিতৰত প্ৰথম এতিয়ালৈকে আমাৰ 25% আবাভ হৈ গৈছে। চৰকাৰী নীতি নিয়ম মানি যোনখিনি কৰিব লগা আছে সেইখিনি কৰা হৈছে। আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া কেনেদৰে চলি আছে? খুব সুন্দৰভাৱে চলি আছে। একদম শান্তি শৃংখলা মেইনটেইন কৰি পেলাই মানুহখিনি আহিছে আৰু ৰিনিউড ফূৰ্তিত আহিছে মানুহখিনিয়ে আৰু ফূৰ্তি কৰি পেলাই গৈছে। ভালে লাগিছে, ভাল লাগিছে। এটা ইলেকশ্যনত আমি 3 দিনৰ ডিফাৰেঞ্চত মানে দুবাৰকৈ ভোট দিব পাৰিছোঁ। আৰু আজি বেছি ভাল লাগিছে, জিলা প্ৰশাসনৰ সকলো উচ্চপদস্থ বিষয়াসকল আহিছে। আমাক মানে আমি কোঅপাৰেশ্যন কৰিছোঁ তেওঁলোকৰ লগত, তেওঁলোকেও আমাক মানে খুব ভাল ব্যৱহাৰ কৰিছে। আৰু আজি যিখিনি প্ৰিজাইডিং পুলিং আহিছে তেওঁলোকৰ আচৰণখিনি খুব ভাল, আমি ৰাইজেও তেওঁলোকক সহযোগিতা দিছোঁ। ৰাইজৰ কিন্তু হাৰাশাস্তি হৈছে। এইটো আমি তেওঁক মানে যি ভুল কৰিলে মানে পুলিং বিষয়াগৰাকীয়ে তেওঁ উচিত শাস্তি পোৱাটো কামনা কৰোঁ।